বন্ধুসকল নমস্কাৰ আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকলৈ এই সময়ত জনাবলৈ লৈছো চাওক আপোনালোকে স্ক্ৰিনলৈ মন কৰিব এই বছৰ অৱসৰ হ'ব লগা সকলক জন্মৰ সাৰ্টিফিকেট লাগিব নেকি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন হেহতিয়াকৈ প্ৰকাশ পাইছে আৰু ইনফৰমেশনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছো বন্ধুসকল আশা ৰাখিছো এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ সৈতে আপোনালোকে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ পাছৰ অংশটো আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ যত্ন কৰিছো চাওক দিনক দিনে নতুন নতুন নিয়ম আহি আছে গতিকে বিশেষকৈ যি সকল লোকে 1950 চনৰ পৰা 1987 চনৰ ভিতৰত জন্মগ্ৰহণ কৰিছিল তেওঁলোকৰ বাবে এটা বিশেষ পদ্ধতিৰে চৰকাৰীভাৱে জন্মৰ সাৰ্টিফিকেট লোৱাৰ এটা গুৰুত্বপূৰ্ণ সুখবৰ প্ৰকাশ পাইছে হেহতিয়াকৈ বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম আৰু এইখিনিতে এটা সৰুকৈ অনুৰোধ কৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' সমূহ চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰা হয় তে বন্ধুসকল এতিয়া আহিছো হেহতিয়াকৈ প্ৰকাশ হোৱা অৰ্থাৎ অৱসৰ হ'ব লগা সকলে জন্মৰ সাৰ্টিফিকেট নতুনকৈ বনাই জমা দিব লাগিব নেকি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন হেহতিয়াকৈ প্ৰকাশ পাইছিল আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশনটো এখন অনলাইন নিউজ পেপাৰে ধুনিয়াকৈ প্ৰকাশ কৰিছিল তেওঁলোকে যেনেকৈ প্ৰকাশ কৰিছিল ঠিক তেনেকৈ আপোনালোকৰ সন্মুখত জনাবলৈ যত্ন কৰিছো চাওক ইনফৰমেশনটো হল এনেকুৱা ধৰণৰ যে যিসকল লোকে 1950 চনৰ পৰা 1987 চনৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ বাবে এটা বিশেষ পদ্ধতিৰে চৰকাৰীভাৱে জন্মৰ সাৰ্টিফিকেট লোৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ হেহতিয়াকৈ প্ৰকাশ পাইছে জনাবলৈ লৈছো চাওক এই সুখবৰটো কি হয় কেন্দ্ৰীয় চৰকাৰে এতিয়া জন্মৰ প্ৰমাণপত্ৰ লাভৰ প্ৰক্ৰিয়া অতি সহজ কৰি তুলিছে যিসকলৰ জন্মৰ প্ৰমাণপত্ৰ নাই সেই সকলেও নন এভেইলেবিলিটি অফ বাৰ্থ সাৰ্টিফিকেটৰ পদ্ধতিৰে সহজে পাব পাৰিব আৰু কেনেকৈ পাব পাৰিব জনাবলৈ যত্ন কৰিছো চাওক কোনে লাভ কৰিব 26 জানুৱাৰী 1950 ৰ পৰা 31 ডিসেম্বৰ 1987 চনৰ মাজত জন্ম হোৱা সকলে যিকোনো চৰকাৰী নথি নথকা নাগৰিক বিশেষকৈ সেই সময়ত ঘৰত জন্ম হোৱা আৰু নথিভুক্ত হোৱা নাছিল গতিকে তেওঁলোকৰ বাবে এই ইনফৰমেশনটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আৰু কেনেকৈ আবেদন কৰিব জনাবলৈ যত্ন কৰিছো চাওক ওচৰৰ মি সেৱা কেন্দ্ৰলৈ যাব লাগিব আৰু তাতে NABC ফৰ্ম পূৰণ কৰি জমা দিব লাগিব আবেদনখনৰ প্ৰিন্ট GHMC জনেল অফিচলৈ লৈ যাব লাগিব তাৰ পিছত কৰ্তৃপক্ষই পৰীক্ষা কৰি জন্মৰ প্ৰমাণপত্ৰ ইস্যু কৰি দিব কি নথি লাগিব চাওক সেই জন্মৰ প্ৰমাণপত্ৰখন পাবলৈ আধাৰ কাৰ্ড লাগিব পৰিচয় আৰু ঠিকনাৰ বাবে বিদ্যালয়ৰ নথি শিক্ষাগত প্ৰমাণ ভোটাৰ কাৰ্ড বয়স আৰু নাগৰিকত্বৰ বাবে পাছপোৰ্ট যদি থাকে আৰু পাছপোৰ্ট থাকিলে অতি বেছি শক্তিশালী হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে কিয় গুৰুত্বপূৰ্ণ আজিৰ এই সময়ত এখন বাৰ্থ সাৰ্টিফিকেটৰ আইনগতভাৱে এখন ভাল পৰিচয় প্ৰমাণ চৰকাৰী আঁচনি আৰু বয়স্ক নাগৰিকৰ বাবে কিছুমান সুবিধা ল'বলৈ কাৰণে বাৰ্থ সাৰ্টিফিকেটখন খুবেই জৰুৰী আজিৰ সময়ত পাছপোৰ্ট ভিসা শিক্ষা চাকৰি অৱসৰ সম্পত্তি বিবাহ বন্ধন ইত্যাদি সকলোতেই প্ৰয়োজনীয় হৈ পৰিছে বাৰ্থ সাৰ্টিফিকেটখন গতিকে যি সকলে 1950 চনৰ পৰা 1987 চনৰ ভিতৰত জন্মগ্ৰহণ কৰিছিল তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে হেহতিয়াকৈ প্ৰণয়ন কৰা এই সুবিধাৰ জৰিয়তে তেওঁলোকে নিজৰ বাৰ্থ সাৰ্টিফিকেটখন বনাব পাৰিব আৰু বনাবলৈ কাৰণে কি পদ্ধতি ল'ব লাগিব বা কি ডকুমেন্টছ লাগিব ইতিমধ্যে আপোনালোকক মই জনাবলৈ যত্ন কৰিলো যদি ইনফৰমেশনটো ভাল লাগিছে বন্ধুসকল তেনেহলে আপুনিও এবাৰ শেয়াৰ কৰি দিব আৰু শেষত চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব